মই 9 সংখ্যাটো ভাল পাওঁ। আই লাভ 9 কাৰণ 9 সংখ্যাটো অতি শক্তিশালী সংখ্যা। নমস্কাৰ প্ৰিয় দৰ্শক, এয়া মই কোৱা কথা নহয়, এয়া আমাৰ মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু প্ৰাণৰো প্ৰাণ জুবিনদাৰ কথা। জুবিনদাই কিয় 9 সংখ্যাটো ভাল পাইছিল? আজি সৰ্বত্ৰে 9 সংখ্যাটোৰ কথা চৰ্চা হৈছে। সঁচাকৈ 9 সংখ্যাটো ইমান শক্তিশালী নে এয়া এক অন্ধবিশ্বাস? যদি অন্ধবিশ্বাস তেন্তে জুবিনদা অন্ধবিশ্বাসী আছিল নেকি? আৰু শেষত জুবিনদাৰ বাবে এই 9 সংখ্যাটোৱে কাল হ'ল নেকি? 9 সংখ্যাটোৱে সৃষ্টি আৰু ধ্বংসও কৰিব পাৰে নেকি? এই সকলোবোৰ কথা আলোচনা কৰিম আজিৰ এই বিশেষ ভিডিঅ'টোত। 9 সংখ্যাটোৰ লগত জড়িত এটা কথা, এটা ৰহস্যৰ কথা জনাম আপোনালোকক। কিন্তু তাৰ আগতে আমাৰ কলিজাৰ এফাল জুবিনদাই 9 সংখ্যাটোৰ বিষয়ে কি কৈছিল এবাৰ শুনক, এবাৰ ভালকৈ চাওক। I'm talking about 9. It's a digit. We started from 0, 1, 2, 3, 4, 5, 6, 7, 8, 9. Then again 0. Why 9 is important? Nobody knows. When you start with 9, 9 into 1 is 9. 9 into 2 is what? 18. 1 plus 8 is 9. 9 is to 3. 27. 2 plus 7 is 9. 9 is to 4. 36. 3 plus 6 is 9. 9 is to 7. 6 plus 3 is 9. 9 is to 8. 72. 7 plus 2 is 9. 81, it's again 9. 9 is the most critical and crucial number in history. What I love number? 9. And your And number? I'm 18. Your number 1 plus 8 is 9. বিশ্বৰ সৰ্বশ্ৰেষ্ঠ উদ্ভাৱক নিকোলা টেছলাৰ কথা আপোনালোকে চাগে নিশ্চয় শুনিছে, যি আজিও তেওঁৰ অনন্য উদ্ভাৱনৰ বাবে পৰিচিত। তেওঁ আছিল পদাৰ্থ বিজ্ঞানৰ এজন স্মৰণীয় বিজ্ঞানী। 1884 চনত তেওঁ চাৰ্বিয়াৰ পৰা আমেৰিকালৈ আহে আৰু টমাছ আলভা এডিছনৰ সৈতে কাম কৰিবলৈ লয়। তেওঁ ৰেডিঅ', ৰবটিক্স আৰু ইলেক্ট্ৰিচিটি বিষয়ত কাম কৰিছিল আৰু তেওঁ এজন ভৱিষ্যতবিদো আছিল। বিশেষকৈ আধুনিক বিকল্প প্ৰবাহ বিদ্যুৎ যোগান ব্যৱস্থাৰ ডিজাইনত তেওঁৰ অৱদানৰ বাবে পৰিচিত। টাইম ট্ৰেভেলৰ বাবেও তেওঁ পৰিচিত। নিকোলা টেছলাৰ কিছুমান অসাধাৰণ চৰিত্ৰ আছিল। তেওঁ খুব সম্ভৱ অবছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰত আক্ৰান্ত আছিল। অৰ্থাৎ আমি যদি সাধাৰণভাৱে কওঁ তেন্তে এয়া হৈছে অনিচ্ছাকৃতভাৱে কৰা কিছুমান কাম বা চিন্তা। উদাহৰণস্বৰূপে ইচ্ছা নাথাকিলেও বাৰে বাৰে হাত ধোৱা। নিকোলা টেছলা কেৱল এজন মহান উদ্ভাৱকেই নহয়, তেওঁ সংখ্যাৰ খেলৰ নিপুণ আছিল। টেছলাৰ কোড 369 এতিয়াও ৰহস্যজনক নম্বৰ হিচাপে পৰিচিত। ইয়াক ব্ৰহ্মাণ্ডৰ চাবি বুলিও কোৱা হয়। নিকোলা টেছলাই কৈছিল যে যদি কোনো ব্যক্তিয়ে এই সংখ্যাৰ আচৰিত শক্তি আৰু গোপনীয়তা বুজি পায় তেন্তে তেওঁলোকে ব্ৰহ্মাণ্ডৰ চাবি আৱিষ্কাৰ কৰিব পাৰিব। নিকোলা টেছলা আকৰ্ষণৰ নিয়মৰ প্ৰতি দৃঢ় বিশ্বাসী আছিল আৰু জীৱনত এই সংখ্যাবোৰ ব্যৱহাৰ কৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিছিল। টেছলাৰ 3, 6 আৰু 9 সংখ্যাৰ প্ৰতি থকা আকৰ্ষণৰ বাবে এই সংখ্যাবোৰক টেছলা কোড বুলি কোৱা হয়। সেয়েহে তেওঁ কোড 369 নিবিড়ভাৱে অনুসৰণ কৰিছিল। সংখ্যা বিজ্ঞানত 369ক আটাইতকৈ শক্তিশালী আৰু বিশেষ বুলি ধৰা হয়। এতিয়া প্ৰশ্ন হয় যে 369 অৰ্থাৎ 369ক কিয় অলৌকিক সংখ্যা বুলি গণ্য কৰা হয়? 369 সংখ্যাক সংখ্যা বিজ্ঞানত আটাইতকৈ শক্তিশালী আৰু বিশেষ বুলি গণ্য কৰা হয়। আনকি বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা পূৰ্ণতা বিচৰাৰ চাবিকাঠি বুলিও কোৱা হয়। এ কি টু দ্য ইউনিভাৰ্ছ। আপুনি যদি সংখ্যাবোৰৰ আৰ্হি বা নমুনাৰ বিষয়ে ভালকৈ মন দিয়ে তেন্তে ইয়াৰ অলৌকিকতাৰ কথা নিশ্চয় বুজিবলৈ সক্ষম হ'ব। প্ৰথম আৰ্হি হৈছে 1, 2, 4, 8, 16, 32, 64, 128। এইদৰে দুগুণ হৈ গৈ থাকিব আৰু এই আৰ্হিক পবিত্ৰ আৰ্হি বা ঈশ্বৰৰ ব্লু প্ৰিণ্ট বুলি কোৱা হয়। জীৱৰ শৰীৰৰ কোষ আৰু ভ্ৰূণেও এই সংখ্যাগত আৰ্হি অনুসৰণ কৰে, কিন্তু এই আৰ্হিত 3, 6 আৰু 9ৰ অভাৱ, যাৰ ফলত ই অনন্য। শৰীৰ বিজ্ঞান বা বায়'লজিত এটা আৰ্হি আছে
যিয়ে নিজকে পুনৰাবৃত্তি কৰে সেয়া হৈছে 1 2 4 8 7 5 1 2 4 8 7 5 আৰু এনেকৈ নিৰন্তৰ চলি থাকে অৰ্থাৎ যদি আমি 1 ৰ পৰা আৰম্ভ কৰোঁ তেন্তে 1 অৰ্থাৎ 10 মানে 1 + 0 = 1 দুবাৰ 64 মানে 128 অৰ্থাৎ 1 + 2 + 8 = 11 মানে 1 + 1 = 2 দুবাৰ 128 অৰ্থাৎ 128 + 128 = 256 মানে 2 + 5 + 6 = 13 মানে 1 + 3 = 4 256 + 256 = 512 অৰ্থাৎ আপুনি 5 + 1 + 2 = 8 আকৌ 512 + 512 = 1024 অৰ্থাৎ 1 + 0 + 2 + 4 = 7 এনেকৈ দুগুণ কৰি সংখ্যাবোৰ যোগ কৰিলে আপুনি প্ৰতিটো আৰ্হি পাব এতিয়া আমি যদি এই কথাখিনিৰ বিপৰীত দিশটো চাওঁ তেন্তে আমি পাম 1 ৰ আধা 0.5 অৰ্থাৎ 0 + 5 = 5 0.5 ৰ আধা 0.25 অৰ্থাৎ 2 + 5 = 7 0.25 ৰ আধা 0.125 অৰ্থাৎ 1 + 2 + 5 = 8 0.125 ৰ আধা 0.0625 0.0625 অৰ্থাৎ 0 + 6 + 2 + 5 = 13 বা 1 + 3 = 4 0.0625 ৰ আধা 0.03125 অৰ্থাৎ 0 + 3 + 1 + 2 + 5 = 11 অৰ্থাৎ 1 + 1 = 2 আকৌ 0.03125 ৰ আধা 0.0152625 অৰ্থাৎ 0 + 1 + 5 + 6 + 2 + 5 = 19 অৰ্থাৎ 10 বা 1 এইদৰে আৰ্হিটো বিপৰীত দিশতো 5 7 8 4 2 1 5 আশ্চৰ্যজনকভাৱে এই মহান বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিত কতো 3 6 আৰু 9 পৰিলক্ষিত নহয় কিন্তু যেতিয়া আপুনি 3 6 দুগুণ কৰে তেতিয়া এই আৰ্হিটো পাব 3 6 12 24 48 আৰু 96 য'ত মাত্ৰ 3 আৰু 6 হে আহে একেদৰে যেতিয়া আপুনি 9 দুগুণ কৰে তেতিয়া আপুনি পাব 9 18 36 72 আৰু 144 অৰ্থাৎ ইয়াতো মাত্ৰ 9 হে আহে আমাৰ পৃথিৱীখন ঘূৰণীয়া বৃত্তৰ কোণৰ জোখ 360 ডিগ্ৰী এতিয়া 360 ডিগ্ৰীৰ মুঠ যোগফল 9 360 ৰ আধা 180 মুঠ যোগফল 9 180 ৰ আধা 90 অৰ্থাৎ 9 + 0 = 9 90 ৰ আধা 45 অৰ্থাৎ 4 + 5 = 9 45 ৰ আধা 22.5 অৰ্থাৎ 2 + 2 + 5 = 9 একেদৰে ত্ৰিভুজ 180 ডিগ্ৰী অৰ্থাৎ 9 বৰ্গক্ষেত্ৰ 360 ডিগ্ৰী অৰ্থাৎ 9 পঞ্চভুজ 540 ডিগ্ৰী অৰ্থাৎ 9 ষড়ভুজ 720 ডিগ্ৰী অৰ্থাৎ 9 সপ্তভুজ 900 ডিগ্ৰী অৰ্থাৎ 9 অষ্টভুজ 1080 ডিগ্ৰী অৰ্থাৎ 9 দশভুজ 1440 ডিগ্ৰী অৰ্থাৎ 9 অংকশাস্ত্ৰ হৈছে এনেধৰণৰ এক বিদ্যা য'ত সৃষ্টিৰ সকলো বস্তু জড়িত হৈ আছে ৰিচাৰ্চৰ পৰা এইটো কথা পৰিলক্ষিত হৈছে যে এই প্ৰক্ৰিয়াটোত থকা 1 2 4 5 7 সংখ্যাই থাৰ্ড ডাইমেনশ্যন অৰ্থাৎ 3Dক প্ৰতিনিধিত্ব কৰে এই প্ৰক্ৰিয়াটোৱে ইয়াকে সূচায় যে এনাৰ্জি কেতিয়াও শেষ নহয় এটা উৎসৰ পৰা আন এটা উৎসলৈ গতি কৰে গীতাত শ্ৰীকৃষ্ণই কোৱাৰ দৰে আত্মা কেতিয়াও নমৰে আত্মা অমৰ এই প্ৰক্ৰিয়াত 3 6 9 নাথাকে কাৰণ এই সংখ্যাই থাৰ্ড ডাইমেনশ্যনতকৈও উচ্চ খাপৰ শক্তিক প্ৰতিনিধিত্ব কৰে সকলো নম্বৰে বা সংখ্যাকে বিশ্ব ব্ৰহ্মাণ্ডত 9 সংখ্যাটোৱে নিয়ন্ত্ৰণ কৰি থাকে 9 সংখ্যাটোৱে বিশ্ব ব্ৰহ্মাণ্ডৰ এনাৰ্জি ফ্ৰিকুৱেন্সি আৰু ভাইব্ৰেশ্যনৰ এটা মুখ্য উৎস এই পৃথিৱীত ভাল আৰু বেয়া দুয়োটা শক্তিয়ে আছে বুলি আমি বিশ্বাস কৰোঁ কিন্তু বাস্তৱিকতে ই এক প্ৰকাৰৰ ভ্ৰম কাৰণ কোনো এক শক্তি দুটা পেয়াৰ বা দিশত কাম নকৰে সকলোবোৰ তিনিটা পেয়াৰত থাকে বা দিশত থাকে যেনে চুম্বকত আমি দুটা পোল দেখা পাওঁ যিয়ে 3 আৰু 6ক প্ৰতিনিধিত্ব কৰে কিন্তু চুম্বকীয় ক্ষেত্ৰ কেতিয়াও এই দুটা দিশত কাম নকৰে ইয়াৰে তৃতীয় এক শক্তিও থাকে যি হ'ল চুম্বকৰ মাজৰ অংশ এই অংশখিনিয়ে সংখ্যা 9ক প্ৰতিনিধিত্ব কৰে যে চুম্বকৰ দুটা পোলত 3 আৰু 6ক শক্তি প্ৰদান কৰে বৈদিক অংকশাস্ত্ৰতো 9 সংখ্যা শূন্যৰ সমান বুলি উল্লেখ কৰা হৈছে 9ৰ পৰাই সকলো আৰম্ভ হয় আৰু 9ৰ পৰাই শেষ বা সম্পূৰ্ণ হয়
1+2+3+4+5+6+7+8 সমান 36 অৰ্থাৎ 3+6 সমান 9 এতিয়া আপুনি আৰু আচৰিত হ'ব যে জুবিনদাৰ লগত এই 9 সংখ্যাটো কিদৰে জড়িত হৈ আছে আৰু জুবিনদাই এই 9 সংখ্যাটো কিয় ভাল পায় আপুনি বিভিন্ন মাধ্যমত বা জুবিনদাক ওচৰৰ পৰা যদি লগ পাইছে তেন্তে নিশ্চয় গম পাইছে যে জুবিনদাই এটা মুখাবয়ৱৰ আঙুঠি পিন্ধিছিল আৰু এই মুখাবয়ৱটো 1400 চনৰ ইজিপ্তৰ পৰাক্ৰমী সম্ৰাট কিং ফাৰাও টুটাংখামুনৰ মুখাবয়ৱৰ আঙুঠিটোৰ ওজন 9 গ্ৰাম টুটাংখামুনৰ মুখাবয়ৱৰ আঙুঠি বা অলংকাৰ পুনৰ জন্ম আৰু সেল্ফ ডিটাৰমিনেশ্যন বা দৃঢ় মনৰ প্ৰতীক ইজিপ্চিয়ান মাইথোলজি বা পৌৰাণিক কাহিনী মতে টুটাংখামুনৰ জন্ম 1341 বিচিত হৈছিল এতিয়া ইয়াত চাওক 1+3+4+1 সমান 9 টুটাংখামুন মাত্ৰ 9 বছৰ বয়সতে সম্ৰাট হৈছিল আৰু মাত্ৰ 18 নে 19 বছৰ বয়সত শত্ৰুৱে তেওঁক হত্যা কৰিছিল যিটো এতিয়াও ৰহস্যজনক বুলি কোৱা হৈছে কিছুমান তথ্য মতে খাদ্যত বিষ মিহলাই হত্যা কৰা হৈছিল কিছুমানৰ মতে মেলেৰিয়া নতুবা বিষাক্ত কীটৰ দংশন নতুবা হাড়ৰ ৰোগত তেওঁৰ মৃত্যু হৈছিল তেওঁৰ কোনো সন্তান নাছিল ফলত সেই বংশ তেওঁৰ মৃত্যুতে শেষ হৈ গৈছিল তেওঁৰ ৰাজত্বকালত টুটাংখামুনক সূৰ্যৰ পুত্ৰ বুলি কোৱা হৈছিল ইজিপ্তত সোণ আৱিষ্কাৰ সেই সময়তে হৈছিল এই সোণৰ বাবে শত্ৰুৱে প্ৰথমে পিতৃক পিছত টুটাংখামুনক হত্যা কৰিছিল তেওঁৰ মৃতদেহ মামিকৃত কৰা হৈছিল তেওঁৰ কবৰত 5000 বিভিন্ন সোণৰ সামগ্ৰী তথা ৰত্নৰ ভাণ্ডাৰ পোৱা গৈছে খননৰ সময়ত টুটাংখামুনেও সাও দিছিল যে যিয়ে তেওঁৰ ৰত্ন ভাণ্ডাৰত হাত দিব তেওঁৰ অচিন কাৰণত মৃত্যু হ'ব সেই অভিশপ্ত কবৰৰ 1922 চনৰ খননত যি শ্ৰমিক নিয়োজিত হৈছিল বেছিভাগৰে অচিন ৰোগত মৃত্যু হৈছিল প্ৰচলিত ধাৰণা মতে এয়া অভিশাপ চিৰকালৰ টুটাংখামুনৰ ওপৰতে হলিউডৰ বিখ্যাত দ্য মামি নামৰ চিনেমাখন বনোৱা হৈছিল জুবিনদাৰ লগত 9 সংখ্যাটো জড়িত থকা আৰু কেইটামান কথা আছে সেইকেইটা জানিলে আপুনি আৰু আচৰিত হ'ব প্ৰথমতে জুবিনদাৰ জন্মৰ তাৰিখটো হৈছে 1972 চনৰ 18 নৱেম্বৰ অৰ্থাৎ 1+8 সমান 9 দ্বিতীয়তে জুবিনদাৰ গাড়ীৰ নম্বৰ হৈছে 9999 এতিয়া আপুনি যদি এই আটাইকেইটা 9 যোগ কৰে তাৰ ফল হ'ব 36 আকৌ 3+6 সমান 9 তৃতীয়তে জুবিনদা হোষ্টেলত যিটো ৰুমত আছিল সেই ৰুমৰ নম্বৰো আছিল 9 চতুৰ্থতে মৃত্যুস্থান ছিংগাপুৰ অৰ্থাৎ আকৌ 9 পঞ্চমতে মৃত্যুৰ মাহটো 9 নম্বৰ ষষ্ঠতে মৃত্যু হোৱাৰ বছৰ 2025 অৰ্থাৎ ইয়াৰ যোগফল আকৌ 9 সপ্তমতে মৃত্যুৰ সময়ত যি লগত আছিল বা যাক সন্দেহ কৰা হৈছে শ্যামকানু 9টা আখৰ সিদ্ধাৰ্থ 9টা আখৰ আৰু জুবিনদাই সাধাৰণতে যি পিন্ধে তাত যদি আপুনি ভালকৈ লক্ষ্য কৰে তেন্তে আপুনি বুজিব পাৰিব যে 9 সংখ্যাটোৰ লগত কিমান মিল আছে সঁচাকৈ এজন মানুহৰ লগত এই 9 সংখ্যাটো ইমান মিল কেনেকৈ থাকিব পাৰে এতিয়া আমি এয়া কি বুলি কম অন্ধবিশ্বাস নে এক ঐশ্বৰিক শক্তি যাক আমি সাধাৰণ মানুহে কেতিয়াও বুজি নাপাওঁ সেয়েহে জুবিনদা এজন ভগৱান যিয়ে এই সকলোবোৰ বুজি পাইছিল জানিছিল আৰু তাক ব্যৱহাৰ কৰিছিল আপুনি কি ভাবে আপোনাৰ মতামত নিশ্চয় জনাব ধন্যবাদ